আপোনালোকে দৈ দি মালপোৱা বনাই খাইছেনে? বেকিং পাউডাৰ, বেকিং সোডা আৰু ময়দা ব্যৱহাৰ নকৰাকৈ দৈৰে আজি ফুলা ফুলা মালপোৱা বনাওঁ আহকচোন। তাৰ কাৰণে মই এই মেজাৰিং কাপৰ জোখেৰে 1 কাপ দৈ লৈছোঁ আৰু লগতে এয়া মই মিঠাৰ কাৰণে চেনি দিছোঁ। আপোনালোকে মিঠাটো নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে আৰু ইয়াত আপোনালোকে চেনিৰ সলনি গুড় ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই দৈখিনিৰ লগত ভালদৰে চেনিখিনি মিক্স কৰি ল'লোঁ আৰু এতিয়া ইয়াত মই দি দিছোঁ 1 কাপ জোখৰ আটা আৰু লগতে দিছোঁ এয়া আধা কাপ চুজি আৰু আধা চামুচমানৰ জোখৰ মই দি দিছোঁ চফ গুটি আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত এইখিনি এনেদৰে ডাঠ হৈ গৈছে। এতিয়া আমি এইখিনি পনীয়া কৰিবৰ কাৰণে ইয়াত মই অকণমান ইয়াত গাখীৰ মিক্স কৰিছোঁ। আপোনালোকে ইয়াত গাখীৰৰ সলনি পানীও মিক্স কৰিব পাৰে। মই এনেদৰে অকণমান গাখীৰ দি পেলাই ঘোলটো ৰেডি কৰি আছোঁ আৰু ইয়াৰ কনচিষ্টেঞ্চিটো কিমানটো জোখৰ লাগিব মই দেখুৱাই দিম, আপোনালোকে চাই ল'ব। এনেকুৱা ধৰণৰ হ'লেই হ'ল, ইয়াতকৈ বেছি ডাঠ বা পাতলো হ'ব নালাগে। এতিয়া এইখিনি ভালদৰে ফেটি লোৱাৰ পিছত মই ঢাকি পেলাই 10 পৰা 15 মিনিটৰ কাৰণে ৰাখি দিছোঁ আৰু 10-15 মিনিটৰ পিছত চাইছোঁ, চাওকচোন এইখিনি আৰু অকণমান ডাঠ হৈ গৈছে। যিহেতু চুজি দিয়া আছিলে, চুজিখিনি ফুলি গৈছে। এতিয়া ইয়াত মই অকণমান পানী দি দিছোঁ। আপোনালোকেও এনেদৰে যদি অকণমান ডাঠ হৈ যায়, পানী অকণমান মিক্স কৰি ধুনীয়া এটা জোখত ঘোলটো ৰেডি কৰি ল'ব আৰু ইয়াৰ চাওক কনচিষ্টেঞ্চিটো এনেকুৱা ডাঠ হ'লেই হ'ল, ইয়াতকৈ পাতল কৰিব নালাগে। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ভালদৰে আকৌ এবাৰ ফেটি লৈছোঁ। এতিয়া আমি মালপোৱাখিনি বনাম। তাৰ কাৰণে মই এয়া কেৰাহীত তেল গৰমাই আছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি লৈ এয়া মই এচামুচ জোখৰ বেটাৰ দি দিছোঁ আৰু ছাইডৰ পৰা তেলখিনি এনেদৰে মালপোৱাটোৰ ওপৰত দি দিছোঁ আৰু তেনেদৰে কৰিলে মালপোৱাটো ধুনীয়াকৈ ফুলি আহে। আৰু এইখিনি ভাজোঁতে গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি 2 পৰা 3 মিনিট সময় ভাজিলে মালপোৱাটো ধুনীয়া এটা কালাৰ আহে আৰু ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। মই এনেদৰে আপোনালোকক আৰু এটা মালপোৱা বনাই দেখুৱাইছোঁ। চাওক এয়া কিমান ধুনীয়াকৈ ফুলি আহে, দেখিছে নহয়? মালপোৱাকেইটা ফুলি অহাৰ লগতে ই যে বহু সময়লৈ ছফ্ট হৈও থাকে আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। আৰু এয়া মোৰ চাওক দৈৰে বনোৱা মালপোৱা ৰেডি হৈ গ'ল আৰু ইয়াৰ কালাৰটো দেখিছেনে? আৰু কালাৰটো দেখিবলৈ যেনেদৰে ধুনীয়া হয় নহয়, খাবলৈও সঁচাই কৈছোঁ বহুতেই সোৱাদ হয়। যদি আপোনালোকে এনেদৰে দৈৰে মালপোৱা বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। যদি মোৰ আজি ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।